নমস্কাৰ স্বাগতম ডিজিটেল লাইভ ৰশ্মিতা গোস্বামী মালেগাঁও বিস্ফোৰণৰ 7 অভিযুক্তক ইতিমধ্যে দুখমুক্ত ঘোষণা কৰা হৈছে আৰু ন্যায়ালয়ৰ এই ঘোষণাৰ পিছতে সমগ্ৰ দেশজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে মালেগাঁও বিস্ফোৰণ যি বিস্ফোৰণ 2008 বৰ্ষত সংঘটিত হৈছিল ৰমজান মাহত সংঘটিত হোৱা সেই বিস্ফোৰণৰ ফলতে হাহাকাৰ লাগিছিল চৌদিশে কোনেও গম নোপোৱাকৈ হঠাতে সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা যি বিস্ফোৰণত ইতিমধ্যে 2008 বৰ্ষৰ 29 ছেপ্টেম্বৰত যি বিস্ফোৰণত প্ৰাণ গৈছিল 6 জনকৈ লোকৰ ৰমজান মাহ আছিল আৰু মালেগাঁওৰ ভিক্ষু চৌকৰ বিস্ফোৰণ ভিক্ষু চৌকত সংঘটিত হৈছিল বিস্ফোৰণ যত 6 জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল অতি ভয়ংকৰ আছিল সেই বিস্ফোৰণ যি সকলৰ হয়তো মনত আছে যে মালেগাঁও বিস্ফোৰণ কেতিয়া সংঘটিত হৈছিল আৰু 2008 বৰ্ষৰ সেই ছবিখন যেতিয়া মালেগাঁও বিস্ফোৰণৰ কথা মনলৈ আহে সেই ছবিখন যেতিয়া চকুৰ আগত ভাহি উঠে বিভিন্ন জন ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছিল ঘুনিয়া হৈছিল বহু জীৱনটোৰ কাৰণে আৰু 6 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আৰু সমগ্ৰ ঘটনা যেহেতু মহাৰাষ্ট্ৰ এটিএছে আৰম্ভ কৰিছিল তেতিয়াই তদন্ত তেওঁলোকক দিয়া হৈছিল আৰু তাৰ পিছত 17 বছৰ চলিল এই বিচাৰ প্ৰক্ৰিয়া বা তদন্ত আৰম্ভ কৰাৰ পিছতে 7 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বিশেষকৈ সেই সময়ছোৱাত মালেগাঁও বিস্ফোৰণ যেটো বোমা ব্যৱহাৰ কৰা হৈছিল আমি যদি 2008 বৰ্ষলৈ উভতি যাওঁ তেতিয়া হলে 2008 বৰ্ষত যেটো বোমা ব্লাষ্ট হৈছিল আৰু সেই বিস্ফোৰণত প্ৰস্তুত কৰা সেই বোমাটো প্ৰস্তুত কৰাৰ অভিযোগত আৰক্ষীয়ে প্ৰাক্তন এগৰাকী সেনা বিষয়াক গ্ৰেপ্তাৰ কৰিছিল লেফটেনেণ্ট কৰ্নেল প্ৰসাদ শ্ৰীকান্ত পুৰোহিতক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছিল আৰু সমান্তৰালভাৱে এই প্ৰাক্তন সেনা বিষয়াগৰাকীৰ উপৰিও প্ৰাক্তন সাংসদ সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰ বিশেষকৈ চৰ্চালৈ আহিছিল আৰু যিহেতু যিখন বাইক ব্যৱহাৰ কৰা হৈছিল বোমা সংস্থাপনত যেতিয়া তদন্তকালত যেটো বোমা সংস্থাপন কৰি সেই বাইকখন ইতিমধ্যে ব্লাষ্ট হৈ গৈছিল সেই বাইকখন সাধ্বী প্ৰকাশ সিং ঠাকুৰৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল আৰু সেই সন্দেহৰ আধাৰতে প্ৰাক্তন সাংসদ সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰক ইতিমধ্যে তেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মালেগাঁও বিস্ফোৰণত অভিনৱ ভাৰত নামৰ এটা সংগঠন জড়িত থকা বুলিও আৰক্ষীয়ে দাবী কৰিছিল কিন্তু পৰ্যায়ক্ৰমে কি হ'ল যেতিয়া প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট কৰ্নেল প্ৰকাশ শ্ৰীকান্ত পুৰোহিতক গ্ৰেপ্তাৰ কৰা হ'ল আৰু প্ৰাক্তন সাংসদগৰাকী গ্ৰেপ্তাৰ কৰা হ'ল যেতিয়া তদন্ত চলি থাকিল সেই কালক্ৰমত 7 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে মেজৰ ৰমেশ উপাধ্যায় অজিত ৰাহিৰকাৰ সুধাকৰ দ্বিবেদী সুধাকৰ চতুৰ্বেদী আৰু সমীৰ কুলকাৰ্ণী 7 জনক গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰি মহাৰাষ্ট্ৰ এটিএছে তদন্ত আৰম্ভ কৰিলে কিন্তু 26/11 যেতিয়া মুম্বাই আক্ৰমণ সংঘটিত হ'ল সেই 26/11 মুম্বাই আক্ৰমণত মালেগাঁও বিস্ফোৰণৰ তদন্তৰ যিগৰাকী নেতৃত্ব আৰক্ষী বিষয়াৰ নেতৃত্ব প্ৰদান কৰিছিল হেমন্ত কাৰকাৰ মৃত্যু হোৱাৰ পিছত এই সমগ্ৰ যি তদন্ত প্ৰক্ৰিয়া কিছু লেহেমিয়া হৈ গ'ল যেটো এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই যি সমগ্ৰ এই ঘটনা মালেগাঁও বিস্ফোৰণৰ ঘটনা তদন্ত আৰম্ভ কৰি আছিল বা যেটো ঘটনাত ইতিমধ্যে এগৰাকী প্ৰাক্তন সাংসদ জড়িত হৈ আছিল সেনা লেফটেনেণ্ট কৰ্নেল জড়িত হৈ আছিল সেনা বিষয়া প্ৰাক্তন সেনা বিষয়া গতিকে এনে ধৰণৰ কেতবোৰ সেনাৰ সৈতে জড়িত লোকসকল যেতিয়া জড়িত হৈ থাকে বা ৰাজনীতিৰ লোক জড়িত হৈ থাকে তেতিয়া এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাৰ তদন্ত তেওঁ আৰম্ভ কৰিছিল কিন্তু যেতিয়া 26/11 মুম্বাই ব্লাষ্ট হ'ল সেই সময়তে নিহত হ'ল মালেগাঁও বিস্ফোৰণৰ নেতৃত্ব তদন্ত দিয়া আৰক্ষী বিষয়া হেমন্ত কাৰকাৰ আৰু তাৰ পিছতে 2011 চনৰ এপ্ৰিল মাহত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে মহাৰাষ্ট্ৰ এটিএছক অব্যাহতি দি তদন্তৰ দায়িত্ব এনআইৰ হাতত অৰ্পণ কৰিলে 2011 বৰ্ষৰ পৰা এই যি তদন্ত চলি আছিল 2008 বৰ্ষৰ মালেগাঁও বিস্ফোৰণৰ তাৰ তদন্ত 2011 বৰ্ষত কি কৰা হ'ল কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে এনআই হাতত তদন্ত অৰ্পণ কৰিলে আৰু 2016 চনৰ গোচৰৰ পৰা এনআই আঁতৰাই দিলে এটিএছে ৰুজু কৰা মহাৰাষ্ট্ৰ কন্ট্ৰোল অফ অৰ্গানাইজড ক্ৰাইমৰ ধাৰা তাৰ 2 বছৰৰ পিছতে আৰম্ভ হ'ল মালেগাঁও বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰু সুদীৰ্ঘ বিচাৰ প্ৰক্ৰিয়া যেটো আমি জনাইছো যে যদি 11 পৰা চোৱা যায় 2008 বৰ্ষৰ পৰা চোৱা যায় তেতিয়াহলে সুদীৰ্ঘ 17 বছৰ লাগিল 17 বছৰৰ মূৰত এই ন্যায়াধীশ একে লাহোটিৰ এই ৰায়দান একে লাহোটিয়ে এই ৰায় প্ৰদান কৰিলে আৰু 7 অভিযুক্তক ইতিমধ্যে বিস্ফোৰণত দুখমুক্ত তেওঁলোকক ঘোষণা কৰা হ'ল কিন্তু তাৰ পূৰ্বলৈ আমি যাওঁ যেতিয়া এনে তদন্ত আৰম্ভ কৰিছিল যেতিয়া ইউপিএ
চৰকাৰে যেতিয়া এনআইএ তদন্তৰ ভাৰ 2011 চনত অৰ্পণ কৰিলে 16 বৰ্ষত এনআইএ এটিএছে ৰুজু কৰা যিটো গোচৰ আছিল মহাৰাষ্ট্ৰ কন্ট্ৰোল অফ অৰ্গানাইজড ক্ৰাইম সেই ধাৰাটো আঁতৰাই দিলে তাৰ পিছত 2 বছৰৰ পিছত এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল বিস্ফোৰণৰ যে কেনেধৰণে তেওঁলোকে মানচিত্ৰ আৰম্ভ কৰিলে ৰোড মেপ আৰম্ভ কৰিলে আৰু তাৰ পিছতে 232 জনকৈ প্ৰত্যক্ষদৰ্শী ক্ষমা কৰিব 223 জন প্ৰত্যক্ষদৰ্শীক তেওঁলোকে সোধা পোছা কৰিলে 8 গৰাকীৰ ভাষ্য সংগ্ৰহ কৰিলে আৰু এনআইএ 10800 পৃষ্ঠাৰ তথ্য প্ৰমাণ দাখিল কৰিলে 10800 পৃষ্ঠা কোনো এটা সৰু এখন পৃষ্ঠা নহয় আমি আপুনি কল্পনা কৰক 10000 পৃষ্ঠাৰ যদি সাৰ্চ দাখিল কৰা হয় কিমান ভয়ংকৰ আছিল এই ঘটনাটো আৰু বিচাৰ প্ৰক্ৰিয়া চলি আছিল আৰু সেই বিচাৰ চলি থকাৰ মাজতে এই 7 গৰাকী অভিযুক্ত যিসকলক ইতিমধ্যে সেই সময়ছোৱাত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকে জামিনত মুকলি হৈ আহিল তাৰ পিছত 2014 বৰ্ষত সাংসদ হিচাপে নিৰ্বাচিত হ'ল সাধ্বী প্ৰকাশ সিং ঠাকুৰ কিন্তু সাধ্বী প্ৰকাশ সিং ঠাকুৰ সাংসদ হৈ থকাৰ সময়তে 2018 চনত এনআইএ আদালতত আৰম্ভ হ'ল মালিগাঁও বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া 2014 বৰ্ষত সাংসদ হিচাপে নিৰ্বাচিত হ'ল কিন্তু তাৰ 4 বছৰ পিছত 2018 বৰ্ষত পুনৰ এনআইএ আদালতত এই মালিগাঁও বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত এনআইএ দাখিল কৰিলে 1300 পৃষ্ঠাৰ অভিযোগনামা কিন্তু বোমাটো মটৰচাইকেলত সংস্থাপন কৰা হৈছিল বুলি কোনো ধৰণৰ প্ৰমাণপত্ৰ এনআইএৰ যিখন অভিযোগনামা দাখিল কৰিলে আৰু যিখন বাইক যিখন মহাৰাষ্ট্ৰ আৰক্ষী তেতিয়া গ্ৰেপ্তাৰ কৰিছিল সাধ্বী সিঙক সেই সময়ছোৱাত সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰক সেই সময়ছোৱাত সেই বাইকখন তেওঁৰ আছিল বুলি কোৱা হৈছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত সেই বোমাটো মটৰচাইকেলতে যে সংস্থাপন কৰা হৈছিল তাৰ কোনো ধৰণৰ প্ৰমাণ পোৱা নগল অভিযোগনামাত আৰু বাইকখন প্ৰজ্ঞা ঠাকুৰৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে এনআইএ আৰু কাৰণ তদন্তকাৰী দলে উদ্ধাৰ কৰিব নোৱাৰিলে মটৰচাইকেলখনৰ ইঞ্জিন আৰু চেচিছ নম্বৰ মটৰচাইকেলখনৰ যিবোৰ ইঞ্জিন আৰু চেচিছ নম্বৰ তাত দিব লাগে সেই দিব নোৱাৰাৰ বাবে বাইকখন যে প্ৰজ্ঞা সিং ঠাকুৰৰ আছিল হিয়া উলিয়াব পৰা নগল আৰু যাৰ বাবে কেৱল সন্দেহৰ আধাৰতে প্ৰজ্ঞা সিং ঠাকুৰক দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি ৰায় দিলে ন্যায়াধীশ একে লাহাটিয়ে আৰু আনকি ঘৰত বোমা প্ৰস্তুত কৰা বুলি প্ৰমাণ কৰিব নোৱাৰাৰ বাবে দুখমুক্ত ঘোষিত হ'ল লেফটেনেণ্ট কৰ্ণেল দাস শ্ৰীকান্ত পুৰোহিত যি দুগৰাকী ইতিমধ্যে পূৰ্বতে গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক দুখমুক্ত ঘোষণা কৰা হ'ল আৰু তথ্য প্ৰমাণৰ অভাৱতে আন 5 গৰাকী অভিযুক্তকো দুখমুক্ত ঘোষণা কৰিলে মুম্বাইত থকা এনআইএ বিশেষ আদালতে গতিকে সুদীৰ্ঘ 18টা বছৰ চলিল এই গোচৰ মালিগাঁও বিস্ফোৰণ যি বিস্ফোৰণত এখন বাইকত এটা বোমা সংস্থাপন কৰা হৈছিল আৰু সেই বিস্ফোৰণ সেই বোমা বিস্ফোৰণৰ ফলত 6 জনকৈ লোকে মৃত্যু সাৱটি লৈছিল বহুজন আঘাতপ্ৰাপ্ত হৈছিল কিন্তু যেতিয়া 18টা বছৰ ধৰি এই বিচাৰ প্ৰক্ৰিয়া চলিল আৰু আদালতত যেহেতু সাক্ষ্য প্ৰমাণ থাকিব লাগিব উপযুক্ত প্ৰমাণ দিব লাগিব কিন্তু যিখন বাইকত প্ৰথমতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে যেটো সন্দেহ প্ৰকাশ কৰিছিল যে সেই বাইকখন প্ৰজ্ঞা সিং ঠাকুৰৰ তেওঁ কৰায়ত্ব কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল জেলও খাটিলে কিন্তু পৰৱৰ্তী সময়ত জামিনত মুকলি হৈ আহিলে বিচাৰ প্ৰক্ৰিয়া চলি থাকোতে গতিকে পৰৱৰ্তী সময়ছোৱাত এনআইএ হাতত যেতিয়া এই তদন্তৰ ভাৰ আহিলে তেতিয়া তেওঁলোকে এই বাইকখনতে যে বোমা সংস্থাপন কৰা হৈছিল তাৰ কোনো ধৰণৰ প্ৰমাণ দিব নোৱাৰিলে যেটো বহু বছৰ বিৰতি হ'ল মাজত বহু বছৰ গ্যাপ হ'ল গতিকে হেবোৰ তথ্য প্ৰমাণ কিছু নষ্ট হৈ পৰিলে যাৰ ফলত এই বিচাৰ প্ৰক্ৰিয়া যথেষ্ট লেহেমিয়া হৈ পৰিলে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে যেটো বোমা ঘৰতে সংস্থাপন কৰাৰ বা বোমাটো কোড নিৰ্মাণ কৰা হৈছিল তাৰ কোনো ধৰণৰ তথ্য প্ৰমাণ দিব পৰা নোযোৱাৰ বাকি 5 জন যি অভিযুক্ত আছিল তেওঁলোককো সেই তথ্য প্ৰমাণৰ অভাৱৰ বাবে তেওঁলোকক মুকলি কৰি দিবলগীয়া হ'ল প্ৰজ্ঞা সিং ঠাকুৰ যিগৰাকী 2014 বৰ্ষত পুনৰ ক্ষমা কৰিব সাধ্বী সিং ঠাকুৰ যিগৰাকী 2014 বৰ্ষত পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল আৰু সেই গৰাকীয়ে পুনৰ 2018 বৰ্ষত আৰু যেতিয়া মালিগাঁও বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই সময়ছোৱাতে যিখন অভিযোগনামা দাখিল কৰা হৈছিল 13000 পৃষ্ঠাৰ সেই অভিযোগনামাত কিন্তু এই বাইকখন যে সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰৰ আছিল তাৰ কোনো ধৰণৰ তথ্য প্ৰমাণ পোৱা কৰিব পৰা নগলে আৰু সন্দেহৰ আধাৰতে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি আদালতে ৰায় প্ৰদান কৰিলে আনকি ঘৰত বোমা প্ৰস্তুত কৰা বুলি প্ৰমাণ কৰিব নোৱাৰাৰ বাবে দুখমুক্ত ঘোষিত হ'ল লেফটেনেণ্ট কৰ্ণেল প্ৰসাদ শ্ৰীকান্ত পুৰোহিত গতিকে দুই গৰাকীকে দুখমুক্ত ঘোষণা কৰাৰ লগে লগে বাকি 5 জনো দুখমুক্ত ঘোষণা কৰা হ'ল গতিকে এনে ধৰণৰ এটা সুদীৰ্ঘ 17 বছৰ ধৰি চলি থকা এই এটা দীঘলীয়া যি বিচাৰ প্ৰক্ৰিয়া মালিগাঁও বিস্ফোৰণ সেই বিস্ফোৰণৰ চূড়ান্ত ৰায় ইতিমধ্যে আদালতে প্ৰদান কৰিছে আৰু একে লাহাটি ন্যায়াধীশ একে লাহাটিৰ এই ৰায়দানক লৈ কিন্তু দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে কেৱল মাত্ৰ তথ্য প্ৰমাণ যুগুত কৰিব নোৱাৰাৰ বাবে এনেদৰে দুখমুক্ত ঘোষণা কৰা হৈছে বুলিও বিভিন্নজনে সমালোচনা কৰিছে বা প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে কিন্তু সবাতোকৈ ডাঙৰ খবৰ যে মালিগাঁও বিস্ফোৰণ 2018 বৰ্ষত ক্ষমা কৰিব 2008 বৰ্ষত সংঘটিত হোৱা এই মালিগাঁও বিস্ফোৰণ য'ত ভিক্ষু
চৌকৰ এই বিস্ফোৰণত ইতিমধ্যে 6জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আহত হৈছিল 100ৰো অধিক লোক 101জন লোক আহত হৈছিল আঘাতপ্ৰাপ্ত হৈছিল আৰু মহাৰাষ্ট্ৰ এটি আছে এই তদন্তৰ ভাৰ লৈ ইতিমধ্যে 7জনক যি দুখী সাব্যস্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল পৰৱৰ্তী সময়ত এই যি বিচাৰ প্ৰক্ৰিয়া চলি দীঘলীয়া 17 বছৰ বিচাৰৰ অন্তত অৱশেষত ন্যায়াধীশ একে লাহটিৰ এই ৰায় প্ৰদান যে 7 অভিযুক্ত যিসকলক ইতিমধ্যে মালেগাঁও বিস্ফোৰণত দুখী বুলি তেওঁলোকক কোৱা হৈছিল অভিযুক্ত আছিল তেওঁলোকক ইতিমধ্যে দুখমুক্ত ঘোষণা কৰিছে ন্যায়ালয়ে আৰু তাৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি কিন্তু এই বিচাৰ প্ৰক্ৰিয়াক লৈ চৰ্চা অব্যাহত আছে